নমস্কাৰ সকলোকে আকৌ স্বাগতম জনাইছো আমাৰ চেনেললৈ আৰু আমাৰ পাঠদানলৈ আমি পোহৰ পাঠটোৰ পাঠদান কৰি আছিলো তোমালোকৰ আৰু তাৰে দুটা ইতিমধ্যে ভিডিও তোমালোকে চাইছা সেই ক্লাছ দুটাত এটা কথা এৰি থৈ গৈছিল সেই কথাটো হৈছে পোহৰৰ অপৱৰ্তন ৰিফ্ৰেকশন অফ লাইট বুলি কয় সো মই এৰি থৈ যোৱা কথা এটা তোমালোক দিলো সে আমাৰ পাঠটো আমি নিশ্চয় গম পাইছো পোহৰ হয়নে পোহৰৰ প্ৰতিফলনৰ কথা কৰি আছিল আমাৰ অধ্যায় আছিল 10 চেপ্টাৰ 10 চেপ্টাৰ নম্বৰ 10 হয় আৰু তাত আমি ডিসকাস কৰি আছিল ইতিমধ্যে গোলাকাৰ আপোনাৰ কথা ডিসকাস কৰিলো আৰু এই থৈ যোৱা টপিকটো আছিল আমাৰ অপৱৰ্তন বা ইংৰাজী যদি কওঁ মই তাক diffraction we have left that topic without any intention actually we have forgot that আৰু সেই বস্তুটো কি হয় মই তোমাক কৈলো আৰু হেতু আসলে কোন গম পা প্ৰথম পাঠটো তোমালোকৰ মানে পাঠটো যেটো ফাৰ্স্ট পেজ নম্বৰ 160 তাত আছে তাত তোমালোকে দেখিবা পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থলে পোহৰে পুনে পুনে জোৱাৰ খলনি কাখেদি বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱায় ইয়াকে পোহৰৰ অপৱৰ্তন বোলে আৰু যিখন ইংলিশ কিতাপ আছে তাতে তোমালোকৰ লিখা আছে if an opaque object on the path of light becomes very small the light has a tendency to bend around it and not work in a straight line an effect known as the diffraction of light so তোমালোকৰ এই টপিকটোত diffraction of light তাৰ এটা মেনশন দিয়া আছে মাত্ৰ কৈ থৈছে যে diffraction কি হয় আৰু আমি ইয়াত যদি আমি ডিসকাশন কৰো পোহৰ আমি এনেকৈ সৰলৰৈখিক পথত যায় বুলি কওঁ যদি পোহৰৰ এই পথটোত কৰবাত এটা বাধা আহে অত্যন্ত ক্ষুদ্ৰ বুলি ক'লে বহুত সৰু মিন্স বহুত সৰু যদি বাধা আহে তেতিয়া কি হয় পোহৰটো এফালদি গৈ এনেকৈ পাৰ হৈ যোৱাৰ নিচিনা এটা নেচাৰ দেখুৱায় বা প্ৰবৃত্তি দেখুৱায় বুলি কৈছে তো চাবলৈ গ'লে এনেকুৱা হ'ব যদি অবষ্টেকল অলপ ডাঙৰ বুলি মই ইমাজিন কৰি লওঁ পোহৰটো এনেকৈ গৈছে ইয়াত খুন্দা মাৰিছে আৰু এই পোহৰটো এফালে উভতি আহিলে প্ৰতিফলিত হ'ল বা হি বিক্ষেপিত হৈছে টপিক এটা আছে স্কেটাৰিং হৈছে বুলি কওঁ আমি উভতি আহিলে কোনবা ফালে গুচি গ'ল কিন্তু হেতু নহয় কি হ'ল ইয়াত পোহৰটোৱে যিটো পথেৰে গৈছে হি কাখেদি বেকা হৈ আকৌ বা এনেকৈ পোহৰ ৰশ্মি আৰু আহিছিলে আৰু আহি ৰশ্মিদাৰ কাখেদি এনেকৈ গুচি গৈছে তো আমি এই ঘটনাটোক diffraction of light বুলি কওঁ এই diffraction of light বা অপৱৰ্তন গম পালা এটো ইয়াৰ ডিটেইলছ তোমালোকে যে ডাঙৰ হবা তেতিয়া গম পাবাই আৰু ইয়াৰ নেচাৰত প্ৰকৃতিত ইয়াৰ কিবা প্ৰয়োগ আছে নে এপ্লিকেশন আছে নাই এখন ফটো দেখুৱা তোমালোকক তাত তুমি চাব পাৰিবা এখন দেখিছেনে ফটোখন আৰু তলত কৰি দিছো মই এছো এই আতৰত এয়া এফালে কি দেখিছে পাহাৰ আছে আতৰত আৰু এয়া ডাৱৰ এইবিলাক ক্লাউড হয় এইবিলাক ক্লাউড ডাৱৰ আৰু মানে ডাৱৰীয়া বতৰ এটা ঢাকা আছে মানে বেলিটো আৰু তাৰ মাজে মাজে ডাৱৰৰ সৰু সৰু ফাকেৰে বেলি পোহৰ আহিছে তলৰ সাগৰ বা কাষতে পাহাৰ আছে আৰু এইটো এনেকুৱা সিন মানে পোহৰ পাৰ হৈ তোমালোকে দেখিবলৈ পাইছে এটো এই যে ঘটনাটো চোৱা পোহৰ আহিছে ডাৱৰৰ এটা বাধা এটা অবষ্টেকল বা মানে বাধা এটা ৰৈ গৈছে তাৰ কাষেদি পোহৰটো পাৰ হৈ আহিছে আৰু এনেকুৱা দেখিবলৈ পাইছে এই যে এনেকুৱাবোৰ দেখিবলৈ পাইছে এইটোৱে হৈছে আৰু এজ বিলাক চোৱা ডিস্টিংক্ট এজ নহয় এইবিলাক এজ মানে কাখবিলাক এই কাখবিলাক যে পোহৰ পৰিছে অলপ ধোঁৱা নিচিনা দেখা পোৱা যায় তো এই ঘটনাটো ডিফ্ৰেকশন বা অপৱৰ্তন হয় আৰু ইয়াৰ বিষয়ে ডাঙৰ ডিটেইলত পঢ়িব পাৰিবা আমি আৰু এখন ছবি চাই লওঁ ইয়াত এইখন চোৱা এইখন অকণ ডাঙৰ কৰি দিওঁ মই মাজত লৈ যাওঁ এইখন চোৱা এইখন এনেকুৱা দিন যে ঠাণ্ডা দিন কুঁৱলীৰ বতৰ ৰাতিপুৱা যে কুঁৱলীয়ে ভৰ্তি হৈ আছে তাৰপিছত সিফালে বেলিটো ওলাইছে আৰু মানে ছানৰাইজ হোৱাৰ লগে লগে কুঁৱলী ফালি একদম পোহৰটো আহিছে আহোঁতে এই গছৰ ফাকে এইবিলাক এয়া দেখিলে পোহৰ এই কাষে ওলাই আহিছে এইবিলাক কাষে পোহৰটো ওলাই আহিছে সো এয়াও অপৱৰ্তনে আমি নেচাৰ দেখিবলৈ পোৱা মানে নিশ্চয় অপৱৰ্তন কি হয় এটা অনুমান পালা গতিকে আমি ইয়াৰ পিছত পাঠৰ আমি যিখিনি পৰৱৰ্তী নেক্সট টপিকখিনি আছিল আমি টপিকখিনি ডিসকাস কৰোঁ আমি এটো মোহাৰি লওঁ আমাৰ আজিৰ টপিক আছিল তোমালোকৰ
গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন টপিকটো আমাৰ আহি গ'ল মানে ফৰ্মেশন অফ ইমেজ বাই স্ফেৰিকেল মিৰৰ এই টপিকটো আছে আমি ফৰ্মেশন অফ ইমেজ ফৰ্মেশনৰ টপিকটো ডিসকাস কৰাৰ আগতে ইমেজ নো ফৰ্ম কেনেকৈ হয় আমি সেইটো চাই লওঁ ইমেজ ফৰ্ম হয় যদিহে মানে আমি যদি এতিয়ালৈকে ৰিফ্লেকশনৰ কথা ডিসকাস কৰি আছো মানে প্ৰতিফলনৰ ক্ষেত্ৰতে আমি আলোচনা কৰি আছো কথাটো গতিকে প্ৰতিসৰণৰ কথাটো মই ইয়াত নকওঁ কিন্তু যে প্ৰতিফলন চোৱা কিবা এটা উৎস আছে মই সোৰ্স বুলি ধৰি ললো সোৰ্স অফ লাইট বা আমি এটাক উৎস বুলি কওঁ পোহৰৰ উৎস পোহৰটো আহিছে মানে পোহৰ আহিছে কৰবাত প্ৰতিফলিত হৈছে কিবা এটা বস্তুত সেইটো বস্তুটো আমি এখন দাপোন বুলি ধৰিলো এখন মিৰৰ এখন আইনা এখন ধৰি ললো আমি এখন মিৰৰ আগতেও মই প্ৰতিবিম্ব কেনেকৈ গঠন হয় আগৰ মেবি ফাৰ্স্ট ক্লাছত কৈছো তোমালোকক সো মিৰৰখনত লাইট পৰিলে আহি লাইটটো উভতি আহিলে এটো আমি এটা কি বুলি কওঁ ৰিফ্লেক্ট হোৱা বুলি কওঁ মানে ৰিফ্লেক্ট হ'ল আৰু ইয়াত যদি কোনোবা এজন মানুহে চাই এফালৰ পৰা কোনোবা এজন অবজাৰ্ভাৰে যদি কাবাৰ চকু এটো ধৰি লোৱা কাবাৰ চকু এই কোনোবা এজন অবজাৰ্ভাৰে চাই আছে ইয়াৰ পৰা এটা মানুহ এজন ধৰিছে তেওঁ এই পোহৰটো ক'ৰ পৰা অহা দেখিব এনেকুৱা বেকৰ পৰা অহা দেখিব পোহৰৰ পৰা এনেকুৱা বেকৰ পৰা এই পোহৰটো অহা দেখিব সো এইটো যে এইটো ইয়াত এটা গঠন হ'ব ইয়াৰ এই সোৰ্সটো প্ৰতিবিম্বটো তাৰ মানে প্ৰতিবিম্বৰ কথাটো হ'ল কি প্ৰতিফলিত ৰশ্মি এইবিলাক যিবিলাক আমি কওঁ প্ৰতিফলিত ৰশ্মি প্ৰতিফলিত ৰশ্মি বা ইংৰাজীত যদি কওঁ আমি ৰিফ্লেক্টেড ৰেইজ এইবিলাকে কেতিয়াবা হসাহজি কটাকটি কৰে কেইবাজনৰ প্ৰতিফলিত ৰশ্মি আহিছে এনে কটাকটি কৰিছে আফটাৰ ৰিফ্লেকশন প্ৰতিফলন হোৱাৰ পিছত আহি কটাকটি কৰিছে তেতিয়া প্ৰতিবিম্বৰ সৃষ্টি হ'ব পাৰে কেতিয়াবা কটাকটি কৰাৰ নিচিনা আমি দেখুৱাই দিব লগা হয় মানে সজাই কটাকটি নকৰে দাপোনখনৰ পিছফালে কটাকটি কৰে তাকে আমি এনেকে ডটেড লাইনৰ সহায়ত এনেকে দেখুৱাই দিব লগা হয় তেতিয়া প্ৰতিবিম্ব হয় যেতিয়া এনেকে হসাহজি কটাকটি কৰে মই আগতে কৈছো কি হয় হট প্ৰতিবিম্ব এনেকে যেতিয়া হয় তেতিয়া আমি কি বুলি কওঁ তাক অহট প্ৰতিবিম্ব বুলি কওঁ গতিকে এটা কথাটো সিওৰ তোমালোকে গম পাইছা যে প্ৰতিবিম্ব ৰশ্মিবিলাক প্ৰতিফলিত ৰশ্মিবিলাক কটাকটি কৰিব লাগিব বা হসাহজি কটাকটি কৰিব লাগিব নহলে প্ৰতিফলনৰ পিছত দাপোনৰ পিছফালে হওক বা দাপোনৰ সন্মুখতে হওক মানে কটাকটি কৰাৰ নিচিনা দেখিব লাগিব আপাতভাৱে কটাকটি কৰিছে মিন্স দে apparently intersect each other various reflected rays or they actually intersect each other whenever they intersect wherever at that point the image will be formed কিন্তু হসাকে কটাকটি কৰক বা মিছাকে কৰক মানে আপাতভাৱে কৰক যিটো বিন্দুৰ কটাকটি কৰিছে বা যিটো ঠাইত কৰিছে আমি তাতে প্ৰতিবিম্ব সৃষ্টি হোৱা দেখিবলৈ পাম এতিয়া আমি কথাবিলাক বিন্দু বা ৰেখাখণ্ডৰ হৈতে আলোচনা কৰিম তোমালোকে লক্ষ্য বস্তু বুলি কোৱাৰ লগে লগে এনেকুৱা নহয় যে ডাঙৰ কিবা গছ এজোপাৰ প্ৰতিবিম্বৰ কথা আমি ডিসকাস কৰিব যাম এটা প্ৰথমে কথাবোৰ সহজকৈ ডিসকাস কৰো যাতে আমি বুজি ল'ব পাৰো তাৰ পিছত আমি ডাঙৰ যিকোনো আৰু কথাটো বুজি পোৱাৰ পিছত যিকোনো বস্তু প্ৰতিবিম্ব কেনেকৈ গঠন হয় তোমালোকে আইডিয়া কৰিব পাৰিবা গতিকে আমি টপিকটো ষ্টাৰ্ট কৰো তাৰ আগতে বৰ্ডখন মোহাৰি লওঁ এতিয়া আমি যদি কিতাপখনৰ তোমালোকৰ যেনেকৈ দিয়া আছে সেইমতে যদি আগবাঢ়ি যাওঁ পেজ নম্বৰ 164 এখন টেবুল দিয়া আছে তালিকা এখন দিয়া আছে 10.1 নামৰ এখন চাৰ্ট দিয়া আছে এই চাৰ্টখনত লক্ষ্যবস্তুৰ অৱস্থান মিন্স পজিশন অফ অবজেক্ট পজিশন অফ ইমেজ প্ৰতিবিম্বৰ অৱস্থান প্ৰতিবিম্বৰ আকাৰ সাইজ অফ দ্য ইমেজ অৰ শেপ অফ দ্য ইমেজ আৰু প্ৰতিবিম্বৰ আকৃতি প্ৰকৃতি নেচাৰ অফ দ্য ইমেজ এইবিলাক দিয়া আছে এটা আমাৰ বহুতে কৰে কি আমাৰ এই তালিকাখন মুখস্থ কৰিবলৈ যায় মুখস্থ কৰা নকৰা তোমালোকৰ কথা কিন্তু মই নকৰাকে মনত ৰাখিব পাৰি নেকি তাৰো কথা আমি চিন্তা কৰি চাব লাগে গতিকে আমি সেই চাৰ্টখন পিছত পঢ়িম কিতাপত দিয়া আছে আগতীয়াকৈ আমি চাৰ্টখন পিছত পঢ়িম বা তাৰ চাৰ্টখনৰ কথা পিছত ডিসকাস কৰিম তাৰ আগতে আমি এটা কথা জানিব লাগিব প্ৰতিবিম্ব গঠনৰ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন এটা আহে প্ৰশ্নটো 3 নম্বৰ বা 2 নম্বৰ দি আহে যে তোমালোকৰ পজিশনটো কৈ দিব লক্ষ্য বস্তুটো ক'ত আছে তাৰ পজিশনটো কৈ দিব স্থানটো কৈ দিব সেই মতে তুমি ছবিটো আঁকিব লগা হয় কোড প্ৰতিবিম্বটো গঠন হ'ব তাৰ আঁকিব লগা হয় লগত আনুষংগিক ঢেৰ বেলেগ কোৱেশ্চন ফুটে means you will be given the place of the object and you have to draw the ray diagram for the image formation but here before going to draw the diagram or before going to learn this table first we have to learn
about some rays আমি ৰশ্মি কেইডাল মানৰ বিষয়ে আগতেকে জানিব লাগিব গুটি কথাখিনি জনাৰ আগতে বা টেবুলখনৰ জনাৰ আগতে আৰু সেই ৰশ্মি কেইডালৰ বিষয়ে জনাৰ আগতে আৰু এটা কথা জানিব লাগিব যে হেতু হৈছে আমাৰ হাতত দুখন দাপোন আছে এখন হৈছে অবতল আৰু আনখন হৈছে উত্তল তাৰমানে আমি ইংৰাজী যদি কওঁ এখন কনকেভ আৰু এখন আমাৰ হাতত আছে কনভেক্স এটা কনকেভ আৰু কনভেক্স কি হয় এইখনটো সিওৰ তোমালোকে মনত ৰাখিবা এই মিৰৰ যিখন আমি কৈছো এইখনত সদায় ভাৰ্চুৱেল ইমেজ হয় ভাৰ্চুৱেল ইমেজ বা আমি যদি অসমীয়াতে কওঁ অসৎ প্ৰতিবিম্ব সৃষ্টি হয় ইয়াত সদায় ৰিয়েল আৰু সৎ প্ৰতিবিম্ব সৃষ্টি হয় নহয় ভুল কি ক'লো সৎ নহয় সদায় নহয় কেতিয়াবা মানে প্ৰায় এটো প্ৰায় বুলি লিখি দিম এটা গম পাইছেনে মই ভুলটো কৰি একো শুদ্ধ কৰিছো যে প্ৰায় সৎ কৰে আৰু কেতিয়াবা এনেকুৱা কন্ডিশন আছে যেতিয়া ভাৰ্চুৱেলও কৰে মানে অসৎও কেতিয়াবা কৰে কি বুলি ক'লো মই কেতিয়াবা এই কেতিয়াবাটো কেতিয়া হয় সৎটো ঠিকই আছে কিন্তু অসৎও কেতিয়াবা কৰে কেতিয়া কৰে আমি জানিব লাগিব কি কন্ডিশনত কৰে গতিকে যেহেতু কনভেক্সখনে সদায় ভাৰ্চুৱেলি দিয়ে গতিকে সেই ধৰ মানে এইখনৰ ডায়াগ্ৰাম খুব কম আঁকিবলৈ আহে বা আজিলৈকে দিয়া নাই কিন্তু আমি সেইখনো আঁকিবলৈ জানিব লাগিব কিন্তু সেইখন আঁকাৰ মানে যেটো প্ৰক্ৰিয়াটো বৰ সহজ মানে চিন্তা কৰিবলগীয়া নাই এটোও সহজ অবতল মানে কনকেভৰ কাৰণেও ইজিয়ে হয় কিন্তু ইয়াত যেহেতু তোমাৰ ৰিয়েল কৰে আৰু ভাৰ্চুৱেলিও কৰে গতিকে কিছুমান পজিশন আছে বেলেগ পজিশন মিন্স কাৰ পজিশন অবজেক্টটো ক'ত থৈছে লক্ষ্য বস্তুটো ক'ত থৈছে তাৰ ওপৰত বেছ কৰি কিছুমান বেলেগ পজিশন আছে আৰু তেনেকুৱা পজিশন আমি কেটা বুলি ক'লো 6টা পজিশনৰ কথা আমি ডিসকাস কৰিম তেনেকুৱা গতিকে সেই পজিশন কিটা কি হয় আমি চাওঁ আগতে বৰ্ডখন মোহাৰি লওঁ এটা মই পজিশন কেটা বুলি ক'লো তোমালোকক 6টা পজিশন সেই 6টা পজিশন কেনেকুৱা হয় যদি আমি এখন দাপোন যদি বনাই লওঁ এনেকুৱাতে যে এখন মোৰ অবতল দাপোন আৰু এডাল আমি চিনি পাওঁ কি বুলি কম এটা মুখ্য অক্ষ য'ত এটো আমি নাম দি দিলো পি মেৰু এটো নাম দি দিলো ফোকাস আৰু এটো নাম দি দিলো সমান দূৰ যেনিবা এটো সি এটো আমাৰ হৈ গ'ল ভাস কেন্দ্ৰটো সি ভাস কেন্দ্ৰ এটো ফোকাস এটা 6টা পজিশন বুলি কোৱাৰ লগে লগে মনত ৰাখিবা এটা বহুত দূৰত থাকে এনেকুৱা এটা থাকে যাক আমি নাম্বাৰ 1 পজিশন বুলি কওঁ এটো হৈছে অসীম ইনফিনিটি আৰু তাৰ পিছতে আহি গ'ল পজিশনটো এটো হৈছে ঠিক সিৰ বাহিৰত যেনিবা এটো নাম্বাৰ 2 পজিশন আমি তাক সিৰ বাহিৰত বুলি কৈ দিওঁ সিৰ বাহিৰত বা বিয়ন্ড সি এটা পজিশন তাৰ পিছত বস্তুটো ক'ত আহি যায় এই সিৰ ওপৰত আহি যায় এটো নাম্বাৰ 3 পজিশন এটো এট সি মানে ভাস কেন্দ্ৰত তাৰ পিছতে আহি যায় সি আৰু এফৰ মাজত কৰবাত এটা মাজত বুলি কোৱালকে একদম মিড পইণ্ট বুলি নুবুজিবা একদম পুৰা মাজ মানে মূল মধ্যবিন্দু বুলি নহয় আৰু এই সি আৰু এফৰ মাজত কৰবাত ৰলেই হ'ল এনেকুৱাতে থিয় কৰাই দিলো মই এটো সো এটো যেনিবা নাম্বাৰ 4 পজিশন হ'ল বিটুইন সি এণ্ড এফ সি আৰু এফৰ মাজত এটো পজিশন হৈ গ'ল বিটুইন সি এণ্ড এফ মানে সি আৰু এফৰ মাজত বিটুইনটো পৰীক্ষা যেনেকৈ লিখিবা দেই তাৰপিছত নেক্সট পজিশনটো এটো হৈ গ'ল 5 নম্বৰ পজিশন এটো হৈ গ'ল এট এফ মানে ফোকাসত আৰু যেটো শেষৰ পজিশনটো হেতু সেই এফ আৰু পিৰ মাজৰ এনেকুৱা কৰবাৰে থিয় হ'ব এটো আমি মাজত আৰু মধ্যবিন্দু হে একে নহয় মাজৰ কৰবাত থিয় হ'ব এটো হৈ গ'ল কি বুলি কম আমি বিটুইন এফ এণ্ড পি গতিকে এই 6টা পজিশন আছে আৰু পজিশন কিটা যদি ভাল কৈছো দেখিবা পজিশন কেনেকৈ মনত ৰাখিছো আমি এই ফালৰ পৰা একদম বাও ফালৰ পৰা ফু ফাললৈ ফ্ৰম লেফট টু ৰাইট আমি গোটেইটো ডিসকাশন কৰিছো লেফটৰ পৰা ৰাইটৰ ফালে চাপি আহি আছে প্ৰথমে বহুত বাহিৰত আহি গ'ল ইনফিনিটি তাৰ পিছত অলপ ওচৰলৈ আহিলে সিৰ বাহিৰত তাৰ পিছত আহি গ'ল এট সি মানে এটো এট সি তাৰ পিছত আহি গ'ল সি আৰু এফৰ মাজত এটো আহি গ'ল পজিশন তাৰ পিছত এট এফ আহি গ'ল তাৰ পৰা এফ আৰু পিৰ মাজত এটো পজিশন আহি গ'ল তেনেকৈ আমাৰ কেটা পজিশন পালো মোট 6টা পজিশন পালো এই 6টা পজিশনৰ ওপৰত আমি ডায়াগ্ৰামখিনি ড্ৰ কৰিম আৰু সেই ড্ৰ কৰাৰ আগতে আমি আৰু এটা কথা চাম হেতু হৈছে 4ডাল ৰে আছে আমাৰ হাতত উই হ্যাভ 4 ডিফাৰেন্ট ৰেজ 4ডাল আমাৰ হাতত ৰশ্মি আছে আৰু সেই এই ৰশ্মি 4ডালৰ বিষয়ে আমি অলপমান জানি ল'ব লাগিব আৰু সেই ৰশ্মি 4ডাল
কোনফালৰ পৰা আহে কেনি যায় প্ৰতিফলনৰ পিছত আকৌ কোনফালে উভতি যায় গোটেই লজিকটো মানে এই যদি তথ্যটো তুমি একদম লজিকেলি মনত ৰাখিব পাৰা ৰে ডায়াগ্ৰাম তোমাৰ একেবাৰে সহজ হৈ যায় গতিকে আমি সেইটো এতিয়া চাই লওঁ আহা এতিয়া মই চাৰিডাল ৰশ্মিৰ কথা ক'লো কিন্তু ৰে ডায়াগ্ৰাম আঁকিবলৈ হ'লে যি চাৰিডাল ৰশ্মিৰ কথা ক'ম তাৰে যিকোনো দুডাল ব্যৱহাৰ কৰিলেই তোমালোকে চিত্ৰটো বিৰাট ধুনীয়াকৈ আঁকিব পাৰিবা গতিকে চাৰিডাল বিষয়ে জানি লওঁ কিন্তু তাৰে যিকোনো দুডাল তোমালোকে ব্যৱহাৰ কৰিব লাগিব গতিকে প্ৰথমে আমি কি হয় চাৰিডাল ৰশ্মিকেইডাল নাম্বাৰ 1 মই দি দিছোঁ কিতাপৰ মতে যাওঁ তোমালোকৰ কিতাপৰ মতে প্ৰথমে দিছে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি ফাৰ্ষ্ট যিডাল আমাৰ ৰে দিছে সেইডাল হৈছে ৰশ্মি মানে ৰে প্যাৰালেল টু প্ৰিন্সিপাল এক্সিস ৰে প্যাৰালেল টু প্ৰিন্সিপাল এক্সিস আমাৰ সেইডালৰ কথা কৈছে আৰু সেইডাল কেনেকুৱা ধৰণৰ হ'ল তাৰমানে সেইডালে মুখ্য অক্ষৰ সমান্তৰালকৈ আহে যদি মই ইয়াতে দাপোন এখন আঁকি লওঁ এখন দাপোন আঁকি ললোঁ অৱতল দাপোন আৰু ইয়াত মোৰ যেনিবা এডাল মুখ্য অক্ষ আৰু ইয়াত ৰেবিলাক এনেকৈ আহিছে এডাল আহিছে এডালো আহিছে দুডাল ৰে আঁকিলোঁ এইডালে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি কেইডালে প্ৰতিফলনৰ পিছত কি হৈ যায় সিহঁতে একদম এই মুখ্য অক্ষ এটা বিন্দুলৈ আহে এনেকৈ প্ৰতিফলিত হৈ আমি তাক কি বুলি নাম দিছিলোঁ বাৰু তাক নাম দিছিলোঁ আমি ফোকাছ ইয়াৰ নামটো দিছিলোঁ ফোকাছ বা নাভি চ' তেনেকৈ এইডাল ৰশ্মি যদি আমি চাওঁ এইটো একেবাৰে সহজ ইয়াৰ পাৰিলে পোনাই দিলেই হ'ল মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি আমি কি লিখিব পাৰোঁ আফটাৰ ৰিফ্লেকশ্যন মনত ৰাখিবা আফটাৰ ৰিফ্লেকশ্যন it passes through F মানে প্ৰতিফলনৰ পিছত কাৰ মাজেৰে যায় F ৰ মাজেৰে প্ৰতিফলনৰ পিছত F ৰ মাজেৰে যায় কথাটো মনত ৰাখিব লাগিব এইডাল কেনেকুৱা ধৰণৰ হয় নিশ্চয় তুমি গম পালা আমি নাম্বাৰ 2 ৰেডাল চাওঁ এতিয়া আমি ইয়াতে নাম্বাৰ 2 ৰেডাল চোৱাৰ আগত তোমাক এটা মই ইমেজ দেখাই লওঁ এখন ইমেজ চোৱা এতিয়া আমি যেটো কথা ডিসকাস কৰিছো হেতুই আছে নিশ্চয় নহয় না যদি মই এটো ইয়াত দেখাও হেতু চোৱা ইয়াতে ৰশ্মি এৰ পৰা আহিছে এডাল ৰশ্মি এৰ পৰা আহিছে ডিৰ পৰা আহিছে আহি প্ৰতিফলন হৈছে আহি এইফালে কাৰ মাজেৰে গৈছে এটো এফৰ মাজে পাৰ হৈ গৈছে এডাল তেনেকৈ ইয়াৰ মাজেৰে পাৰ হৈ গৈছে সো প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ আৰু ৰশ্মিবিলাক এফৰ মাজেৰে পাৰ হৈ যায় গতিকে হেতুকে শিকিলা এতিয়া আমি ইয়াৰ পিছৰটো চাওঁ এবাৰ নাম্বাৰ 2 কালাৰটো চেঞ্জ হৈ গ'ল এবাৰ নাম্বাৰ 2 ৰশ্মিডাল লৈ লৈছো হেডাল কিতাপৰ মতে আছে অবতল দাপোনৰ ক্ষেত্ৰত ফোকাছৰ মাজেৰে যোৱা ৰশ্মি এতিয়া আমি আহি গ'ল ফোকাছৰ মাজেৰে যোৱা ৰশ্মি ফোকাছৰ মাজেৰে যোৱা ৰশ্মি rays through focus হেডাল প্ৰতিফলনৰ পিছত কোনফালে যায় একেবাৰে সহজ তাৰ কাৰণে মই ডায়াগ্ৰাম এটা দেখাই লওঁ আৰু সেই ডায়াগ্ৰামটো মই তোমাক এক্সপ্লেইন কৰি দিওঁ এইটো ডায়াগ্ৰামটো দেখিছা যে ৰশ্মিডাল আহিছে কাৰ মাজেৰে গৈছে এখন দাপোনখন এডাল প্ৰিন্সিপাল এক্সিস ৰশ্মিডাল আহিছে ফোকাছৰ মাজেৰে আহিছে যেনিবা ফোকাছ আৰু আহি উভতি গৈছে একদম সমান্তৰাল কাৰ সমান্তৰালকে মুখ্য অক্ষ তাৰমানে আফটাৰ ৰিফ্লেকশ্যন কি হৈ যায় goes parallelly with principal axis তাৰমানে মুখ্য অক্ষৰ সমান্তৰালকে পাৰ হৈ গুচি যায়
গতিকে চিত্ৰখন দেখিলা তোমালোকে মনত ৰাখিবা প্ৰথমডাল আছিলে কি যে সমান্তৰালকৈ অহা ৰশ্মিডাল মুখ্য অক্ষৰ মাজেৰে সমান্তৰালকৈ অহা ৰশ্মিডাল মুখ্য অক্ষৰ এটা বিন্দু মানে ফোকাছৰ মাজেৰে পাৰ হৈ যায় আৰু ফোকাছৰ মাজেৰে যোৱা ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হৈ যায় মানে দুইডাল ৰশ্মি নাম্বাৰ 1 আৰু নাম্বাৰ 2 ইডালে আনডালৰ বিপৰীত মানে ইয়াৰ পিছত আমি নাম্বাৰ 3 ৰেডাল চাওঁ এবাৰ নাম্বাৰ 3 আমি লৈছো নাম্বাৰ 3 ডাল হৈছে ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি ৰে থ্ৰু চিৰ মাজেৰে ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি আৰু এডাল ৰশ্মি কেনেকুৱা হ'ব একদম একেবাৰে সহজ ডায়েগ্ৰাম মনত ৰাখিবা এইটো এডাল মুখ্য অক্ষ ধৰি লৈছো এখন মোৰ এখন দাপোন আৰু এই যদি মোৰ সি হয় সি তে ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল মানে এডাল আৰু এনেকুৱা ভাঁজ কেন্দ্ৰৰ মাজেৰে গৈছিলে আৰু যেতিয়া উভতি আহিলে ৰিটাৰ্ণ হওঁতে এনেকৈ ৰিটাৰ্ণ হয় তাৰমানে তাৰ মানে দিশৰ সলনি নকৰাকৈ ডাইৰেকশ্যন চেঞ্জ নকৰে মানে দিশৰ সলনি নোহোৱাকৈ যেটো বাটেৰে গৈছে the path taken by the ray to go and touch the mirror and reflect is taken after the reflection তাৰমানে যেটো ৰাস্তাৰে গৈছিলে যত খুন্দা মাৰিছে আকৌ উভতি আহোতে সেই ৰাস্তাৰে উভতি আহিছে কোনো ধৰণৰ দিশৰ চেঞ্জ হোৱা নাই নো চেঞ্জ ইন ডাইৰেকশ্যন গতিকে ইয়াৰ যদি আমি ছবি এটা চাওঁ এখন ইমেজ চোৱা এখন ইমেজ আচলতে অকমান ভুল হৈ আছে তোমালোকৰ ইয়াত মই শুদ্ধ কৰি দিব লাগিব সেইটো হৈছে এই বিন্দুটো এটো এফ নহয় আসলে এটো সি হ'ব লাগে সি মানে কি এটো এফ আছে এটো সি হ'ব লাগে তাৰ মানে এখন চোৱা এখন কনকেভ মিৰৰ বা অবতল দাপন ইয়াত যেটা সিৰ মাজেৰে ৰেডাল আহিছে আহিয়াত খুন্দা খাই আকৌ অহা বাটেৰে উভতি গৈছে এটো আৰু ইয়াত সিৰ মাজেৰে আসলে অহা নাই সিৰ ফালে আহিছিল কিন্তু কনভেক্স হোৱাৰ কাৰণে ৰেডাল ৰিফ্লেক্ট হৈ গৈছে ইফালে আৰু কোৰ পৰা অহা যেন লাগিছে সিৰ পৰা ওলাই অহা যেন লাগিছে এইটো কথা মনত ৰাখিবা প্ৰতিফলনৰ পিছত আমাৰ এই ৰশ্মিডাল অহা বাটেৰে উভতি যায় গম পালো 3 নম্বৰ ৰশ্মিডালৰ বিষয়ে আমি জানিলো এতিয়া আমি 4 নম্বৰৰ বিষয়ে জানো 4 নম্বৰ ৰশ্মিডাল হ'ল সেইডাল তোমালোকৰ মানে পোলত মেৰুত আপত্ত ৰশ্মি মেৰুত আপতিত ৰশ্মি ইনসিডেন্ট এট পোল সেইডাল মেৰুত আপত্ত ৰশ্মি এটা সেইডাল কেনেকৈ আপতন হয় বা কেনেকৈ প্ৰতিফলন তাৰ কাৰণে আমি অকমান ডায়াগ্ৰামটো ভালকৈ আঁকো এটা এডাল হৈ গল আমাৰ এখন যেনিবা দাপনখন যেখন আমাৰ কনকেভ মিৰৰখন হৈ গল এমএন এখন দাপন বুলি ধৰি ললো আৰু এডাল ৰস মানে মুখ্য অক্ষডাল আমাৰ এডাল আমাৰ মুখ্য অক্ষ এতিয়া ইয়াত যদি ৰশ্মি আপতিত হয় সেডাল কেনেকুৱা হ'ব এডাল এতিয়া আমাৰ আপত্য ৰশ্মি এনেকৈ আহিলে আছে আমি এডালক নাম দি দিছো আপত্য ৰশ্মি এতিয়া ইয়াত এই এংগলটো যিমান ডিগ্ৰী এংগল হৈছে এই হিমান ডিগ্ৰী এংগলটা মই এফালে আঁকিব লাগিব মই কৈ আছো কথাটো প্ৰথমে এই ক'লো যে এডাল মুখ্য অক্ষ গোলাকাৰ বা আমাৰ হেৰি দাপনখন অবতল দাপনখন উত্তোলক হ'লে একেটা ঘটনা ঘটে এই ৰশ্মিডাল এফালৰ পৰা এনেকৈ এফালে আহিছে ইয়াত এটা কোণ উৎপন্ন কৰিছে ধৰি থিটা নামৰ কোণটা উৎপন্ন কৰিছে গতিকে এফালৰ থিটা নামৰ কোণটা উৎপন্ন কৰিব লাগিব আমি কোণৰ কাৰণে অলপ সজুলি লৈ লওঁ তোমালোকে কোণ জুখিব জানা নাজানা সো এখন মই তোমালোকক এখন
প্ৰটেক্টৰ দেখুৱাইছোঁ বা মানে কি কোণমাপ যন্ত্ৰ দেখুৱাইছোঁ আৰু কোণমাপ যন্ত্ৰটো অকণমান ঘূৰাই ল'ব লাগিব আৰু কোণটো জুখিবৰ কাৰণে অকণমান উঠাই লৈছোঁ ওকে আৰু অকণমান এইটো মোৰ এতিয়া কোণটো যদি জুখি চাওঁ কিমান ডিগ্ৰী হ'বগৈ আমি এইডালৰ সহায় যদি জুখি চাওঁ এইডাল দেখিবা কিমান ডিগ্ৰীলৈ গৈছে ডিগ্ৰী গতিকে মই 18 ডিগ্ৰী এংগলটো হ'লগৈ মোৰ প্ৰথমে থিটা তাক ধৰিছিলোঁ তাৰ মানটো হৈ গ'ল মোৰ 18 ডিগ্ৰী আৰু এইফালেও এতিয়া মই কোণমাপ যন্ত্ৰডাল এইফালে লুটিয়াই দিব লাগিব এইফালে লুটিয়াই লৈ মই আকৌ কোণটো জুখি চাব লাগিব এতিয়া কি কৰিব লাগিব মই এই 18 ডিগ্ৰী এটা এইফালৰ পৰা এইটো 20 তলত এইটো 18 62লৈ গ'লে মই এইটো 18 এইটো এটা বিন্দু যেটো বিন্দু দিলো তাতে মোৰ কোণটো সৃষ্টি হৈছে এই আঁচডাল চোৱা এতিয়া আঁচডাল যোনফালে আহিছে ইয়াত মোৰ এটা কোণ সৃষ্টি হ'ল এটা এইটো থিটা গতিকে এইটা কি দেখিলা এই ৰশ্মিডাল যিটো ৰাস্তাৰে আহিছিলে বা যিমান এংগল কৰি আহিছিলে সেই সমান এটা এংগল কৰি এডাল এফালে পাৰ হৈ আহি গ'ল এইটো বাদ দিয়া এই কোণটো বাদ দিয়া মই তোমাক এইটো দেখাই আছো যিমান ডিগ্ৰী কোণ কৰি আহিছিলে সিমান ডিগ্ৰী কোণ কৰি সি উভতি গ'ল গতিকে মেৰুত আপত্য ৰশ্মিডাল আমি আকৌ তেনেকৈ জুখি আঁকিবলৈ কম্পাছৰ সহায়ত তোমালোকে মেৰুত আপত্য ৰশ্মিডালে সদায় সমান কোণ কৰি আকৌ মানে প্ৰতিফলিত হয় এটা আমি সমমিত প্ৰতিফলন বুলি কৈ দিব পাৰো ইয়াক সিমেট্ৰিকেল ৰিফ্লেকশ্যন তাৰ মানে এইফালে যিমান এংগল আছে এইফালে সিমান এংগলে বা এই মুখ্য অক্ষডাল সেই বিন্দুত লম্ব হয় যাৰ কাৰণে এইটো আপতন কোণ আই এইটো প্ৰতিফলন কোণ r হৈ যায় আৰু i = r হয় বিভিন্ন কাৰণত এই দুটা এংগল তোমালোকে সমানকৈ আঁকিব লাগিব গতিকে আমি এই কথাটো যদি এটা চিত্ৰ সহায়ত চাওঁ গতিকে এই ডায়াগ্ৰামটো তোমালোকে নিশ্চয় দেখিছা যে ইয়াত যিটো কোণ আছে এইটো 30 ডিগ্ৰী এংগল i প্ৰতিফলন আপতন কোণটো আৰু এইটো এংগল r প্ৰতিফলন কোণটো দুটা সমান সমান এই দুটা এনেকে এইটো যিমান ডিগ্ৰী কোণ কৰি আহে এইটো সিমান ডিগ্ৰী কোণ কৰি উভতি আঁতৰি যায় আৰু হেতু অবতলে হওক বা উত্তলে হওক আগতে যিমানকেইটা আমি নিয়ম শিকি আহিলে গোটেইকেইটা উত্তলে হওক বা অবতলে হওক গোটেইকেইটা সত্য হয় যদি আমি এখন আৰু এখন ছবি চাওঁ এই টপিকটোৰে ইয়াত দেখিছে অবতলখন এইটো আই r দেখুওৱা আছে আৰু এখন উত্তলখন দেখুওৱা হৈছে এই ঘটনাটো দুইখনৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় গতিকে আমি এতিয়ালৈকে যিখিনি ডিসকাশন কৰিলো ইয়াত আমি গম পালো যে কেনেকৈ ৰশ্মিকেইডাল আপতিত হয় আমি সেইটো দেখিলো আৰু এটো যদি আমি মনত ৰাখিব পাৰো তেতিয়া হলে আমি নিশ্চয়কৈ মানে আমি যেটো ৰশ্মি যেতিয়া ইমেজ ফৰ্মেশন ডায়াগ্ৰাম আঁকিম তেতিয়া আমাৰ কোনো অসুবিধা নহয় নিশ্চয় আপোনালোকে ৰশ্মিকেইডালৰ বিষয়ে বুজি পালা আৰু এই যিমানখিনি কথা ডিসকাস কৰিলো আপোনালোকে এটা কাম কৰিবা যে ৰশ্মিকেইডাল কোন ফালৰ পৰা আহিছে প্ৰতিফলনৰ পিছত কেনেকৈ উভতি যায় কথাকেইটা স্পষ্টকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু তেতিয়া ইয়াৰ পিছৰ যি টপিক হ'ব যেটা আমি ইমেজ ফৰ্মেশন বা ৰশ্মি চিত্ৰ মানে প্ৰতিবিম্ব কেনেকৈ গঠন হয় তাৰ যি ৰশ্মি চিত্ৰ আঁকিবলৈ চেষ্টা কৰিম সেই ক্লাছটো বা সেই কথাখিনি বুজিবলৈ সহজ হৈ পৰিব গতিকে আমি আজি ইয়াতে আমাৰ আলোচনাটো সামৰিছো ইয়াৰ পিছৰ যিটো ক্লাছ হ'ব তাত তোমালোকে ৰশ্মি চিত্ৰ কেনেকৈ আঁকিব পাৰি বা কেনেকৈ সহজে মনত ৰাখিব পাৰি বা অৱস্থান চেঞ্জ হোৱাৰ লগে লগে পজিশনটো অবজেক্টৰ পজিশন চেঞ্জ হোৱাৰ লগে কেনেকৈ ইমেজ পজিশন চেঞ্জ হয় সাইজ কেনেকৈ চেঞ্জ হয় গোটেই কথাখিনি চাবলৈও পাবা আৰু শুনিবলৈও বা শিকিবলৈও পাবা আজি ক্লাছ ইয়াতে সামৰিছো ধন্যবাদ